মহিলা উদ্যমিতা আঁচনি মানুহে মোক কৈ আছে 10,000 টকাটো প্ৰমিছ কৰি আছে দিয়া নাই। হিমন্ত বিশ্ব শৰ্মাই মুখত কথা যদি কয় তাৰ পৰিৱৰ্তন নহয়। আমি 10,000ত ৰাখিব খোজা নাই। 27 লাখ মহিলাক এই বছৰ 10,000 অহা বছৰ 25,000 তাৰ পিছত আমি 50,000লৈকে লৈ যাব খুজিছো যাতে আমি সঁচা অৰ্থত লাখপতি বাইদেউ আমি নিৰ্মাণ কৰিব পাৰো। 1 এপ্ৰিলত আমি বিহালীত আমি ইয়াক আৰম্ভ কৰিব খুজিছো। আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছো। আপোনাৰ এটা দেৰি কৰি দিম যে 1 এপ্ৰিলৰ পৰা আমি বিহালীত আলোচনা কৰিম, ইয়াক আৰম্ভ কৰিম। আজি প্ৰথমবাৰৰ বাবে 3টা বছৰ APDCLত কণ্টিনিউৱাছ প্ৰফিট হোৱাৰ পিছত এইবাৰ আমি 1 মে'ৰ পৰা বা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দামো অন্তত 1 টকা পৰৱৰ্তী সময়ত আৰু 50 পইচা আমি লাহে লাহে এতিয়া কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছো। ডিগ্ৰী পাছ কৰা ষ্টুডেণ্ট এজনে পৰীক্ষাত ইণ্টাৰভিউ দিব লাগে, পৰীক্ষাত দিব লাগে, বিভিন্ন জায়গাত যাব লাগে, দেউতা মাৰ পৰা টকা খুজিব নোৱাৰে। অন্তত এবছৰৰ কাৰণে মই নিবনুৱা ভাত্তা বুলি ক'ব খোজা নাই, প্ৰেৰণাদায়ক ভাত্তা এটা দিব পাৰো নেকি তাৰো আমি চিন্তা চৰ্চা আৰম্ভ কৰিম। বৃদ্ধ পেঞ্চনটো 250 টকা হৈ আছে। বৃদ্ধ পেঞ্চনে অন্তত 3,000 মান টকা কৰিব পাৰিলে ভাল আছে। বৃদ্ধ পেঞ্চনটো অসমত বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ মানুহসকলক আমি অৰুণোদয়লৈকে কনভাৰ্ট কৰি আছো। বিধৱা পেঞ্চনৰ 3 লাখ মহিলাক আমি ইতিমধ্যে বিধৱা পেঞ্চনৰ পৰা কাটি অৰুণোদয়ত যোগ কৰি দিলো। 1200 পাই গ'ল তেওঁলোকৰ, 1250 আৰু বাঢ়ি গৈ থাকিব। মহিলা উদ্যমিতা আঁচনি মানুহে মোক কৈ আছে 10,000 টকাটো প্ৰমিছ কৰি আছে দিয়া নাই। হিমন্ত বিশ্ব শৰ্মাই মুখত কথা যদি কয় তাৰ পৰিৱৰ্তন নহয়। আমি 10,000ত ৰাখিব খোজা নাই। 27 লাখ মহিলাক এই বছৰ 10,000 অহা বছৰ 25,000 তাৰ পিছত আমি 50,000লৈকে লৈ যাব খুজিছো যাতে আমি সঁচা অৰ্থত লাখপতি বাইদেউ আমি নিৰ্মাণ কৰিব পাৰো। 1 এপ্ৰিলত আমি বিহালীত আমি ইয়াক আৰম্ভ কৰিব খুজিছো। আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছো। আপোনাৰ এটা দেৰি কৰি দিম যে 1 এপ্ৰিলৰ পৰা আমি বিহালীত আলোচনা কৰিম, ইয়াক আৰম্ভ কৰিম। আজি প্ৰথমবাৰৰ বাবে 3টা বছৰ APDCLত কণ্টিনিউৱাছ প্ৰফিট হোৱাৰ পিছত এইবাৰ আমি 1 মে'ৰ পৰা বা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দামো অন্তত 1 টকা পৰৱৰ্তী সময়ত আৰু 50 পইচা আমি লাহে লাহে এতিয়া কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছো। ডিগ্ৰী পাছ কৰা ষ্টুডেণ্ট এজনে পৰীক্ষাত ইণ্টাৰভিউ দিব লাগে, পৰীক্ষাত দিব লাগে, বিভিন্ন জায়গাত যাব লাগে, দেউতা মাৰ পৰা টকা খুজিব নোৱাৰে। অন্তত এবছৰৰ কাৰণে মই নিবনুৱা ভাত্তা বুলি ক'ব খোজা নাই, প্ৰেৰণাদায়ক ভাত্তা এটা দিব পাৰো নেকি তাৰো আমি চিন্তা চৰ্চা আৰম্ভ কৰিম। বৃদ্ধ পেঞ্চনটো 250 টকা হৈ আছে। বৃদ্ধ পেঞ্চনে অন্তত 3,000 মান টকা কৰিব পাৰিলে ভাল আছে। বৃদ্ধ পেঞ্চনটো অসমত বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ মানুহসকলক আমি অৰুণোদয়লৈকে কনভাৰ্ট কৰি আছো। বিধৱা পেঞ্চনৰ 3 লাখ মহিলাক আমি ইতিমধ্যে বিধৱা পেঞ্চনৰ পৰা কাটি অৰুণোদয়ত যোগ কৰি দিলো। 1200 পাই গ'ল তেওঁলোকৰ, 1250 আৰু বাঢ়ি গৈ থাকিব।